কিন্তু জানিব লাগিব বিপদ আমোদে কি দি ভগৱন্তক সন্তুষ্ট কৰিছিল এইটো কিন্তু আমি ভকতসকলে জানাটো বিৰাট প্ৰয়োজন এতিয়া ইয়াত দেখাইছে আমাৰ 4 মুঠি চাউল চিয়া দিলে ইয়াত তত্ত্ব দিছে সত্য শৌচ ক্ষমা দয়া এই কথাটো আমি ভকতসকলে খুব চাব লাগিব যে ভকতি দিশত যেতিয়া আমি আহিছোঁ পাৰা নাই লাহে লাহে চেষ্টা কৰি আমি হ'ব লাগিব অৰ্থাৎ সত্য আমি সদায় ৰক্ষা কৰিব লাগিব সত্য বাক্য ক'ব লাগিব কাৰোবাক যদি বাক্য দিছে তাক ৰাখিবলৈ চেষ্টা কৰিবই লাগিব আৰু শৌচ অৰ্থাৎ নিয়ম নীতি যে আমি যিখিনি আমাৰ বেদে নিয়ম নীতি দিছে যে বাহিৰলৈ গ'লে যেনেকৈ আমি শৌচ পেচাব কৰিলে গা পা ধুই আহিব লাগিব পেচাব কৰিলেও পানী ল'ব লাগিব ঘৰৰ গাৰ্হস্থ্য ধৰ্মৰ যিটো ৰীতি নীতি ঈশ্বৰৰ কৰ্মৰ পৰা ধৰি মানে পৰ্যায়ক্ৰমে যিমানখিনি আছে আৰু এই সমস্তখিনি আমি কৰিব লাগিব আৰু দিলে সত্য শৌচ ক্ষমাটো আমি সকলোকে ক্ষমা কৰা গুণটো থাকিব লাগিব আৰু ইফালে কৈছে আপোনাৰ সত্য শৌচ ক্ষমা দয়া কৰাৰ গুণকণ আমাৰ সকলো হৃদয়ত প্ৰতিজন জীৱৰ প্ৰতি আমাৰ দয়া ভাৱটো থাকিব লাগিব এই যদি চাউল 4 মুঠি দিব পাৰোঁ তেনেহ'লে জানিব ভগৱন্তে বিপদ আমোদক কৰা কৃপাকণ আমাৰ প্ৰত্যেককে কৰিব কৃষ্ণ সদায় দৰিদ্ৰময় দুৰ্ভগয় ধওঁ মোৰ এইটো ভৈল মহা গৃহস্থ আছো কোটি পুৰুষতো যেবে আক বসি খাওঁ প্ৰভুহে নজানো আৰু পাৰক নাপাওঁ ৰামেতে নিশ্চয় আৰু জানিলো কাৰণ মহালক্ষ্মী মোক চাহিলৈ আপোনাৰ তাহা নেখে কটাইহে মিলিল মহাখেদে ভকত জনৰ মাধৱেহে নৱনিধি জয় কৃষ্ণ এতিয়া বিপদ আমোদই এই গৃহত নিজৰ গৃহত সমস্তবোৰ দ্ৰব্য দেখি তেওঁ মনতে একনিষ্ঠভাৱে চিন্তা কৰিছে যে তেওঁ দেখিছে মোৰ গৃহতো একো সম্পত্তি নাছিল এই সম্পত্তিবোৰ কিয় হ'ল এই কথাখিনি তেওঁ মনতে ভাবি গুণি উত্তৰ উলিয়ালে যে সেইজন লক্ষ্মীপতি ভগৱন্তই মোৰ প্ৰতি সদয় হ'ল কাৰণ যিখিনি সময়ত কৃষ্ণ ওচৰলৈ দ্বাৰকালৈ সেই বিপদ আমোদে গৈছিল সেই সময়ত যদিও কৃষ্ণৰ ওচৰৰ বিপদ আমোদে একো বিচৰা নাছিল অন্তৰ্যামী ভগৱন্ত হৈ সমস্ত কথা জানিছিল এই যেতিয়া ৰাতি বিপদ আমোদক বিশ্ৰাম কৰিবলৈ দিছিল কৃষ্ণই সেই সময়তে বিপদ আমোদৰ ওচৰৰ পৰা আঁতৰি কৃষ্ণই বিশ্বকৰ্মাক আহ্বান কৰিছিল মাতিছিল লগে লগে ভগৱন্তৰ ওচৰলৈ বিশ্বকৰ্মাই দেখা দিছিল বোলে প্ৰভু যে মোক সেৱা গ্ৰহণ কৰিব কওকচোন বাৰু কি কাৰণত মোক বিচাৰিলে তেতিয়াই ক'লে যে মোৰ পৰম বান্ধৱ এজন দৰিদ্ৰ ব্ৰাহ্মণ এওঁ বহুত দুখত পৰি বহু দিনৰ পৰা মোকেই চিন্তা কৰি আছে হৰি গুৰু প্ৰসন্ন কৃষ্ণ কৃপা কৰক
আৰু তেখেতৰ প্ৰতিব্ৰতা ভাৰ্যাই অকণমান ধন সম্পদ বিচাৰি সেইজন মোৰ পৰম মিত্ৰ ব্ৰাহ্মণক মোৰ ওচৰলৈ পঠিয়াইছে কিন্তু এতিয়া এওঁ হ'ল মোৰ একান্ত ভকত এওঁ কিন্তু কোনো কাৰণত মোক এই কথাখিনি নকয় গতিকে তেওঁ মই মনোভাৱ বুজি পাইছোঁ গতিকে তুমি এটা কাম কৰা এওঁ ইয়াত থকা অৱস্থাতে তুমি গৈ তেওঁৰ ৰাজ্যখনত তেওঁ যি ভাগ গৃহ মই বৰ্তমান থকা মোৰ গৃহভাগৰ লগত সমান সমান হ'ব লাগিব একো বস্তু কমি হ'ব নোৱাৰিব ওখৰ ডাঙৰ বহল দেখাই শুনাই একেই হ'ব লাগিব আৰু মোৰ এই ৰাজ্যত যিমানবোৰ গৃহ আছে যেনে প্ৰকাৰৰ যেনে ভাৱো আছে তেওঁৰ ৰাজ্যখনৰ সমস্তবোৰ গৃহ তেনে প্ৰকাৰে তুমি বনাই দিবা সেই ৰাতিয়ে কৃষ্ণৰ আজ্ঞা পাই সেইজন বিশ্বকৰ্মাই গৈ আজি সেই বিপ্ৰ দামোদৰ ৰাজ্যত সমস্তবোৰ বিপ্ৰ দামোদৰ গৃহভাগকে কৰি সমস্ত গৃহ নিৰ্মাণ কৰি দিলে এই কথাখিনি কেৱল কৃষ্ণ প্ৰভু ভগৱন্তই জানে বিশ্বকৰ্মাই জানে আৰু বিপ্ৰ দামোদৰ পত্নী প্ৰতিব্ৰতা ভাৰ্যাই জানিছিল যেতিয়া ৰাতি ওলাইছিলগৈ বিশ্বকৰ্মা তেতিয়াৰ এই কথাখিনি জানিছিল কিন্তু বিপ্ৰ দামোদৰে গম পোৱা নাই সেইকাৰণে বিপ্ৰ দামোদৰে এতিয়া ইতিমধ্যে ভাবিছে যে এজন ভগৱন্তই মোক কৃপা কৰিলে মই বুজি পালোঁ কাৰণ ইন্দ্ৰতকৈও অধিক সম্পত্তি মোৰ হ'ল আৰু এইবোৰ সম্পত্তি ইমান তৎমুহূৰ্ততে আহিল ক'ৰ পৰা সেয়ে কৈছে সদায় মই দৰিদ্ৰ হৈ এই দুভগাই এনেভাৱে জীৱন গৃহস্থ আশ্ৰম গাৰ্হস্থ ধৰ্ম পালন কৰিছিলোঁ আৰু এতিয়া যিমানবোৰ সম্পদ পালোঁ মোক কোটি পুৰুষেও এই ধন খাই শেষ কৰিব নোৱাৰে আজি যিমানবোৰ ঐশ্বৰ্য বিভূতি হ'ল যে কোটি পুৰুষেও আজি বিপ্ৰ দামোদৰ খাই শেষ কৰিব নোৱাৰে বিপ্ৰ দামোদৰে এনে ভাৱনাই ভাবিছে যে সেই ভকতজনৰ বাবে প্ৰভু ভগৱন্ত মাধৱ অৰ্থাৎ লক্ষ্মীপতি ভগৱন্তহে সমস্ত সিদ্ধি কাৰণ আমি নিজাকৈ বিচাৰিলে একো নাপাওঁ ভগৱন্তই যদি নিদিয়ে সেইকাৰণে ভগৱন্তৰ চৰণত আমি সদায় নতগত হৈ থাকিব লাগিব আহক আমি পিছৰ পদত আগবাঢ়ি যাওঁ কৃষ্ণ ওই রাম রাম নাহি আনো হেতু ইটু মহাসম্পদৰ যদুকুল কমলৰ কৃষ্ণ হে ভাস্কৰ অনাথৰ নাথ দেৱ দৈৱ কি নন্দন মই আৰু বোলা হৰি নিদিল দিবে কোন থৈল লক্ষ্মী পতি কৃপাময় ইটো মহাবিভূতি ইন্দ্ৰকো নাহি কয় প্ৰভুৰে কতাই খে কৰিলা পুনখি অ নাহি নাহি আনো একো সাধিবাৰ বিধি ঐৰা হেন বা বুলিবা ময়ো গৈলো মাগিবা সমস্ত ভূতৰ আত্মা কৃষ্ণে জানা তাক এ ৰাম দেও হেন নুবুলিলা মুহুৰ আগত পাছতে দিলন্ত হেন সিদ্ধিকে ন মত ঐ ৰাম নাই আত বিস্ময় বুলিলৈ প্ৰায় সখী
বুলি গলো মই মাধৱ মহাদাতা প্ৰভু গুণিলন্ত মনে মনে দিব মহাধন কিবা নিদিব ব্ৰাহ্মণে জয় কৃষ্ণ। এতিয়া সেই ব্ৰাহ্মণে ভাবিছে যে এইজন ভগৱন্তৰ লক্ষ্মীপতি যি মহাসম্পদ, সেয়া হৈছে যদুকুলসকলৰ কমল, আৰু কৃষ্ণই হৈছে ভাস্কৰ অৰ্থাৎ সূৰ্য পোহৰদাতা। তেওঁ হৈছে অনাথৰ নাথ দৈৱকী নন্দন, অনাথ অৰ্থাৎ যিসকল বিপদ বিঘিনি নাশ কৰোঁতা। আকৌ কৈছে মই যদি তেওঁক মই কৈছিলোঁ, বাটতে ভাবি গৈছিলে যে মই দৰিদ্ৰ ইমান জানেই তেওঁ, তথাপিতো মোক অকণমান ধন দিয়াৰ কথাও চিন্তা নকৰিলে, মইনো কেনেকৈ কওঁ তেওঁক। বামুণে যে ভাবি ভাবি গৃহলৈ আহি আছিল, সেই কথাটো ভাবিছে। কৈছে মই আৰু বোলো হৰি নিদিলেও ধন, মইহে কৈ আছোঁ হৰি অকণমানো ধন নিদিলে মোক। নিদিয়াকৈ তেওঁ থোৱা নাই, লক্ষ্মীমতী কিবা মই দিয়ে দিলে, মোক সম্পত্তি দিলে, ইন্দুৰ এই ধন সম্পত্তি নাই। প্ৰভুৰ একে কটাক্ষ কৰিলা পূৰ্ণ সিদ্ধি, প্ৰভুৰ কটাক্ষতে সকলোবোৰ পূৰ্ণ সিদ্ধি হয়। ভগৱন্তই যদি কেয়া কৰিও চায় তাতো কাম হয়, ডাইৰেক্টটো চাবই নালাগে। যে আৰু ভগৱন্তৰ সেই কটাক্ষৰ নয়নে যি পূৰ্ণ সিদ্ধি হয়, অন্য আৰু কোনেও সাধিব নোৱাৰে। সেয়ে কৈছে সমস্ত ভূতৰ আত্মা হৈ সেইজন কৃষ্ণই সমস্ত কথা জানে। যদিও মই এই ধনৰ কথা ভগৱন্ত কৃষ্ণক নকলোঁ, তেওঁ অন্তৰ্যামী ভগৱন্ত হৈ মোৰ অন্তৰ কথা জানিলে, কাৰণ মই যে ধন বিচাৰি গৈছিলোঁ এই কথাটো তেওঁ গম পাই গ'ল। যদিও মই নকলোঁ, তেওঁ কিন্তু মোৰ মনৰ কথা গম পাই গ'ল। হয়, সেইকাৰণে কৈছে সেইকাৰণে সেইজন ভগৱন্তই মোক কি কৰিলে, এনেভাৱে সিদ্ধি লাভ অৰ্থাৎ ধন মোক দিলে। যে ইয়াত আৰু বিস্ময় হ'ব লগা একো নাই। ইয়াৰ অভিপ্ৰায় হৈছে মই সখী বুলি যে সেইজন ভগৱন্তৰ ওচৰলৈ গ'লোঁ, সেইজন মহাদাতা ভগৱন্তই মনে মনে গুণি তেওঁ কি কৰিলে, মোক মহাৰ ধন প্ৰদান কৰিলে। সেইজন ব্ৰাহ্মণে আজি উল্লেখিত কৰিছে, কৈছে মহাদাতা প্ৰভু গুণিলন্ত মনে মনে দিবু মহাধনক কিবা নিব দবা মনে। যে ভগৱন্তই ভাবিলে যে এইজন ব্ৰাহ্মণ এই ভিক্ষাৰীক হয় না, এই যেনে তেনে লাখুটিডাল লৈ লৈ মোৰ ওচৰলৈ আহিছে, এসোপামান যদি ধন দিওঁ ই নিব কেনেকৈ। গতিকে সেইকাৰণে হয়তো মোৰ হাতত ধন দি নপঠিয়ালে। আজি ব্ৰাহ্মণে ভাবিছে আৰু কিবা ভাবিছে, আহকচোন পিছৰ পদত দিয়া আছে। জয় কৃষ্ণ। মই পূৰ্ণ লক্ষ্মীপতি কাম দেৱৰাজ, এহি ভাবি ধন নিদিলন্ত মোৰ আগে, পূৰ্ণ কৰি গৃহত দিলন্ত যত লাগে। জগতৰে বন্ধু যেন পূজ্য পৰ্যন্ত সকল, কৃষকৰ আগে যেন নেদে অল্প জল। চিন্তা কৰি ৰাতি লোক নিন্দা গৈলা যেবে, মহাবৃষ্টি কৰি ক্ষেত্ৰ জলে ভৰে তেবে। মোক সেই মতে পূৰ্ণ কৰিলা গোসাঁই, যত দেও খাওঁ পিন্ধো সবা কুকুলাই। প্ৰভুৰ সমান কোন আছে মহেশ্বৰ, অল্প বস্তু ভকতৰ বিস্তৰ। জয় কৃষ্ণ। এতিয়া আকৌ ব্ৰাহ্মণে ভাবিছে যে হয় সেইজন লক্ষ্মীপতি অধিকাৰী, গোটেই ভঁৰালী তেওঁ অধিকাৰী, যদি মোক অকণমান ধন দিবলৈ তেওঁ লাজ কৰিলে, মই যিকণ আনিব পাৰোঁ সেইকণ যদি দিয়ে তেওঁ লাজৰ কথা, কাৰণ তেওঁ ইমান সবাৰ ধন থাকিনো এইখিনিকে মই দিম না, এনে ভাবৰ নাই। তেওঁ ভাবিলে যে এওঁ হাততো নিব নোৱাৰে, মইনো অকণমান ধন দিমনে, সেইকাৰণে এওঁ এটাই কাম কৰা যাওক, নিজেই কিবা এটা কৰি পেলাই কাৰোবাৰ হাতত পঠিয়াই দিয়া যাওক, এনে ভাবৰ নাই। তেওঁ আহি মোৰ এই গৃহৰ ৰাজ্য বনাই দি আৰু ঐশ্বৰ্য বিভূতি অট্টালিকাত পূৰ্ণ কৰি দি থৈ গ'ল। এনেভাৱে ভাবিছে তেওঁ। কৈছে সেইজনে জগতৰ বন্ধু যেন, সেইজন কৈছে পৰ্জন্য অৰ্থাৎ মেঘ,
সেই জগতৰ আকাশৰ মেঘৰ দৰে কৃষ্ণ আগত যেন নেদে অল্প জল সেই অকণমান মেঘেটো অকণমান জল নিদিয়ে এটুপ দুটুপ বৰষুণ নিদিয়ে দিলে ধাৰাসাৰ দিয়ে তদনুৰূপ সেইজনে হৈছে মেঘ কৃষ্ণই গতিকে তেওঁ এটুপ দুটুপ বৰষুণ কিয় দিব পূৰা ডাৱৰ হৈ ধাৰাসাৰ বৰষুণ দিয়াৰ দৰে আজি মোকো এনেভাৱে অনেক ধন অজস্ৰ সম্পত্তি দি দিলে যে চিন্তা কৰি ৰাতি দিনে লোকনিদ্ৰা কৰিলা এনেভাৱে লোকসকলে ৰাতি দিনে সেই মেঘক চিন্তা কৰি বৰষুণৰ চিন্তা কৰি টোপনি যায় সেই ৰাতিয়ে কি কৰে সেই মেঘে মহাবৃষ্টি কৰি জলময় কৰি পেলায় তদনুৰূপ আজিও সেইজন ভগৱন্তই তেওঁ মেঘৰ দৰে হয় মোৰ আজি ৰাজ্যখনত ধন ঐশ্বৰ্য বিভূতিয়ে জলাশা কৰি দিলে এনেভাৱে সেইজন গোসাঁই পূৰ্ণভাৱে মোক কৃপা কৰিলে যে যিমান মই খাওঁ দেওঁ পিন্ধো সকলোবোৰ মই ভগৱন্তকে নিবেদন কৰিছিলোঁ আৰু আজিও মই ভগৱন্তকে কৰিম যে এনেভাৱে কৈছে প্ৰভু সমান কোনো মহেশ্বৰ নাই কাৰণ ভকত অকণমান বস্তু পালেও তেওঁ অজস্ৰ সম্পত্তি দিয়ে আমি অন্যজনক ঢেৰ দিও সন্তুষ্ট কৰাব নোৱাৰোঁ সেই ভগৱন্তক যদি অকণমান দিয়া যায় তাতে সন্তুষ্ট এই কথাখিনি আজি বুজাই দিলে কাৰণ কিয় বুজাই দিলে আমি দেৱতা পূজা যদি কৰোঁ দেৱসকলক ঢেৰ দি থাকিব পাৰোঁ কিন্তু আওপকীয়াকৈ দেৱসকলে আমাৰ পৰা লৈ গৈ থাকে কিন্তু ভগৱন্তই কাৰোৰ পৰা নলয় যিকণ দিয়ে তাতে সন্তুষ্ট হয় যদি দিছে এটকা তেওঁক কোটি টকা দিয়ে কিন্তু দেৱসকলক যদি দিছে 1 লাখ টকা কিন্তু দেখুৱাই দিলে 2 লাখ টকা আওপকীয়াকৈ 4 লাখ টকা লৈ গ'ল লাষ্টে যে নিজৰ পুত্ৰ ভাইজাকে মাগি দিয়ে আকৌ যে তোমাৰ পুত্ৰক দিব লাগিব কিয় কয় বোলে লেঠা লাগিলে ল'ৰাটোক লৈ গ'ল লেঠা লাগিলে মানুহজনকে লৈ গ'ল লেঠা লাগিলে ভাইটোক ককাটোক লৈ গ'ল এই দেৱতা লেঠা কিন্তু কৃষ্ণ লেঠা ক'তো নাই আৰু হ'ব নোৱাৰে আজি সেইকাৰণে কৈছে অকণমান বস্তু পালে ভকতৰ প্ৰতি সন্তুষ্ট হয় সেইজন ভগৱন্তই অনেক ধন সম্পত্তি প্ৰদান কৰে সেইকাৰণে আমি সমস্তজনে সেইজন কৃষ্ণ প্ৰভু ভগৱন্তকহে ভজিব লাগে কৃষ্ণ আহক শ্ৰীৰাম ভকত জনক দেন্ত্ৰ মহাসিদ্ধি যত যত প্ৰাকয় অতি অল্প হেন দেশন্ত্ৰ মনত মই সবে নিলিনো চাউল চিৰা 4 মুঠি তাৰ এক মুঠি ভুঞ্জি লন্ত মন তুষ্টি এৰাম তাত মোক দিলা এত মানল মহালক্ষ্মী হেন কৃপাময় দেৱ কৈতো নাহি দেখি ভকত জনক স্নেহ কেনে কৰে অতমান অ নাহি দেৱ বন্ধু কৃষ্ণৰ সমান জয় কৃষ্ণ এতিয়া কৈছে ভকতক সেইজন ভগৱন্তই যিমান মহাসিদ্ধি প্ৰদান কৰে তাকো অতি অল্প হেন দেন্ত মনত যে তাকেই অকণমান দিয়া বুলি মনত ভাবি তাৰমানে কি হয় ভগৱন্তই যিমান দিয়ে কিন্তু আমাৰ লোকসকলে অকণমানহে ভগৱানে দিয়ে বুলি ভাবে কিন্তু ইমান যে কৃপা কৰি আছে এই কথাটো কোনেও ভাৱনা নকৰে এতিয়া যদি আমি চাওঁ এতিয়া আমাৰ কি হ'লে জন্ম কোনে দিলে ভগৱন্তই দিয়া নাই জানো বাৰু ভগৱন্তই জন্ম দিয়ালে আৰু আমাক ডাঙৰ দীঘল খোৱা বোৱা ক্ষেত্ৰতো ডাঙৰ দীঘল আনে কৰালে কোনে সেয়া ভগৱন্তৰ ৰূপী পিতৃ মাতৃয়ে কৰালে শিক্ষা বিদ্যাও আনে দিলে সেইজন গুৰু হৈছে ভগৱান শাস্ত্ৰত কৈছে গুৰু হ'ল ভগৱান হয়নে বাৰু তাৰপিছত বিয়াখনকো আনেহে পাতি দিলে দিয়া নাই জানো বাৰু আৰু অৱশেষত চাকৰি বাকৰি হ'লেও এটা আনেহে চাকৰি বাকৰি বা ব্যৱসায়টো আনেহে ধন দিয়ে দৰমহা দিয়ে আকৌ মৃত্যু হোৱাৰ সময়তো আনেহে শ্মশানলৈ নিয়ে আকৌ কি কয় লাষ্টকো সৎকাৰ কৰে আনেহে কয় আমাৰতো নিজৰ একোৱেই নাই কিন্তু এই যে সমস্তবোৰ যে আমাৰ প্ৰতি কৰি আছে এয়া কোনে কৈছে ভগৱানে কৈ আছে সেইকাৰণে কৈছে আমাৰ লোকসকলে অজ্ঞানীভাৱে আমি কি কওঁ জানো ভগৱানে অকণমানহে দিয়ে বুলি কৈছোঁ সমস্তটো ভগৱানে কৈ আছে আজি আমি বায়ু পাই আছোঁ সূৰ্য তাপ পোহৰ পাইছোঁ কোনে দিছে ভগৱানে দি আছে ভগৱন্ত বাক্য পালন কৰি সকলোৱে কৰ্ম কৰি আছে সেইকাৰণে তাকেই কৈছে যে সেই এনেভাৱে কৈছে যে ভকতৰ প্ৰতি ভগৱন্তই এনেভাৱে কৃপা কৰে তথাপিতো কিন্তু বাকীসকলে কয় কি অকণমানহে দিয়ে বুলি মনতে চিন্তা কৰে সেই কৈছে ময়ে সবে নীলো চাউলৰ চিৰা 4 মুঠি তাকো এক মুঠি ভুঞ্জিলন্ত মহাতুষ্টি যে মই নিলোঁ চাউল চিৰা 4 মুঠি কিন্তু সেইজন ভগৱন্তই কিন্তু মাত্ৰ 1 মুঠিহে গ্ৰহণ কৰিলে সেই 1 মুঠি গ্ৰহণ কৰি সেইজন লক্ষ্মীপতি ভগৱন্তই মোক যি কৃপা কৰিলে যে আজি বুজিব পাৰিলোঁ সেইজন লক্ষ্মীপতি ভগৱন্ত সমান ভকতক স্নেহ কৰা আৰু দ্বিতীয়ত কোনেও নাই আৰু কতো শুনাও নাই সেইজন কৃষ্ণহে ভকতক এনেভাৱে কৃপা কৰে কৃষ্ণ
এৰাম শুনা সাধু সভা সদ হুয়ানি খবদ খন্দে মন্দ বুধ এইটো ভাগৱত পদ হৃদয়তে দেখা মই কৃষ্ণৰ মৃদু পদ কৰে শুদ্ধ বুদ্ধ সদা হৰিমন্দ মদ ঐৰা ভকতৰ ইষ্ট কৃষ্ণ শুনিলা জিমত ভজিবাক যোগ্য আছে দহায় মনত উত্তম ভজন জানো শ্ৰৱণ কীৰ্তন ইহাকে লাগি মতে কৰিও যতন এৰাম কিন্তু গৃহস্থৰ ধৰ্ম বিষয় জনে সময়ত অনুৰূপে অৰ্চিব যতনে আপোনাৰ জীৱন কৃষ্ণৰ নিবেদন দুয়ো কাৰ্য সিধে এই ভকতি প্ৰাণ জয় কৃষ্ণ। এতিয়া আমাৰ সভাসদলৈ এটি উপদেশ আগবঢ়াইছে। কৈছে হে সভাসদৰ সাধু লোক সমস্তৰ সকলোৱে নিশব অৰ্থাৎ কোনো হুলস্থুল নোহোৱাকৈ একান্তভাৱে কি কৰা এই ভাগৱতৰ পদ সকলোৱে শ্ৰৱণ কৰা যে হৃদয়তে সেইজন কৃষ্ণক মৃদুৰ পদ দৰ্শন কৰিব পাৰি। কাৰণ কৰে শুদ্ধ বুদ্ধ সদা হৰিমন্দমত যিজনে শুদ্ধৰভাৱে হৰিক ভজনা কৰে বা হৰিক চিন্তা কৰে সেইজনে কিন্তু হৃদয়ত সেইজন ভগৱন্ত মৃদুৰ পদ অৰ্থাৎ মৃদু হাঁহি মাৰি থকা সেইজন ভগৱন্তক দৰ্শন কৰিব পাৰে। যে সেইজন ভকতৰ যিজন ধন অৰ্থাৎ যিজন কৃষ্ণ যিজনে ভকতক কৃপা কৰোঁতা দয়াৰ কৰোঁতা সেইজনে হৈছে কৰোণা সাগৰ কৃপাৰ সাগৰ দয়াৰ সাগৰ সেইজনক সদায় দৃঢ়ভাৱে মনত চিন্তা কৰি ভজিব লাগে। ইয়াৰ ভজনাৰ উপায় হৈছে কেৱল শ্ৰৱণ আৰু কীৰ্তন। এয়াই হৈছে উত্তম। সাধুসংগত থাকি শ্ৰৱণ কৰা আৰু সাধুসংগত কীৰ্তন কৰা আৰু নিজৰ গৃহত থাকি নিজৰ গৃহকৰ্মত সেই গুৰুসেৱাকণত কীৰ্তন কৰা। এয়াই হৈছে ভগৱন্ত ভজনৰ মূল উপায়। সেইকাৰণে ইহাকে লাগি মতি কৰোঁ যতন। সেইকাৰণে এই কথাখিনিকে লাগি বা ইয়াৰ প্ৰতি সকলোৱে মনত কি কৰা যত্ন লোৱা। যদি বিষয় গৃহস্থ ধৰ্ম যিমানবোৰ আমি বিষয়ৰ কৰ্ম কৰোঁ ইয়াৰ সময় অনুৰূপে কিন্তু আমি ভগৱন্তক অৰ্চন বন্দন কৰিব লাগিব। কাৰণ এইখিনি কিয় কৰিব লাগে ইয়াৰ পিছত সুন্দৰভাৱে দিয়া আছে। গাহেষ্টৰ যে ধৰ্মত গাহেশ্বৰ আশ্ৰমখনত যে আমাৰ পঞ্চশুনা মহাপাপ আছে এই মহাপাপৰ ওপৰত পিছৰ পদত সুন্দৰভাৱে দিয়া আছে। আহক আমি প্ৰথম মহাপাপ শ্ৰৱণ কৰোঁ, তাৰপিছত ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে পিছৰ পদত আমি আলোচনা কৰিব পাৰিম। কৃষ্ণ ৰামে ৰাম জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্নয় আদি কৰি হব অৰ্চিব অৰ্পিব কৃষ্ণত তেবে গৃহ ধৰ্মে হিংসা দুখে নপাময় কৃষ্ণে কনিষ্ঠ ভূয়া মুকুতি সাধয়
কন্দনি পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজেৰা তিনি এই দুখে গৃহবাসী স্বৰ্গক নযায় কৃষ্ণয়তে কৰি পুনু মুকুতি পায় এই জানি কৰা হবে হৰি তয় প্ৰাণ অল্পতে সন্তোষ কৃপাময় নাৰায়ণ সুধা চাউল চিৰা কুসম তৃষ চক্ৰ পানী ভাল বস্তু নিদি কহিবে কুনি জয় কৃষ্ণ এতিয়া এনেভাৱে কৈছে গৃহস্থৰ এই বিষয়ৰ মাজত গাৰ্হস্থ্য ধৰ্মত থাকি যি কি কৰিব লাগিব সদায় সেইজন ভগৱন্তক আমি অৰ্চন বন্দন কৰিব লাগিব এইখিনি কৰিবলৈ যাওঁতে আমি অনেক দ্ৰব্যধি কৰিলেও নহ'ব কৈছে নিজৰ জীৱনটোক আমি কৃষ্ণ চৰণত নিবেদন কৰিব লাগিব আমি সমস্তবোৰ নিবেদন কৰোঁ নিজক কিন্তু আমি সমৰ্পণ নকৰোঁ যে আমি যিজনে নিজক সমৰ্পণ কৰিব সেইজনৰহে বাকীবোৰ দ্ৰব্যও গ্ৰহণ কৰিব সেয়েহে কৈছে কাৰণ এনেভাৱে কাৰ্য কৰি কৃষ্ণক ভজিব লাগিব সেইকাৰণে কৈছে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যিমানবোৰ অন্নকে আদি কৰি আমি সমস্ত গাৰ্হস্থ্য ধৰ্মত কৃষ্ণ চৰণত নিবেদন কৰিব লাগিব তেহে কি হ'ব আমি এই গাৰ্হস্থ্য ধৰ্মত পঞ্চৰ হিংসা অৰ্থাৎ পঞ্চ শুনা মহাপাপৰ পৰা পৰিত্ৰাণ পাম কি কি পাপ আছে আমাৰ উল্লেখিত কৰিছে ইয়াতে কৈছে কান্দনি পুখনি চুল্লি কলসী মাৰ্জনী এয়া হৈছে গাৰ্হস্থ্য পঞ্চখুণা পাপ ইয়াৰ অৰ্থ হৈছে কি কন্দনি হৈছে ঢেঁকীত আছে পাপ কাৰণ ঢেঁকীটোত কি হয় এতিয়া আমি ধৰি ল'লোঁ চাউল কিবা ধান খুন্দিলে কিবা খুন্দিলে এইবোৰ ব্ৰহ্মণ হৈ জানিব তাক যদি আকৌ পৃথিৱীত পেলাই দিয়ে যে সিয়ে গজিব জীৱ নাযায় তাতো পাপ আহি যায়গৈ তাৰপৰা দিছে পুখনি হৈছে পতা মছলা পিছা পতা বগা সৰিয়হ পিছিলে আদা নহৰু পিছিলে এইবোৰ দিয়কচোন পৃথিৱী পেলাই সিও জীৱ ব্ৰহ্ম তাৰপৰাও সি জন্ম হ'ব ইয়াতো পাপ হ'ল সেইটো দিছে তাৰপৰা দিছে চুল্লি মানে চৌকাটোত কিমান বস্তু তাত মানে হত্যা কৰি থকা যায় গতিকে তাতো দিছে পঞ্চখুণা মহাপাপ তাৰপৰা দিছে কলসীটো হ'ল আমি পানী ৰাখোঁ তাত কিছুমান বীজাণু পানীত থাকে এই বীজাণুটো আবদ্ধ হৈ থাকোঁতে পানীত সেই বীজাণুটো পোক পৰুৱা কিছু পানী বীজাণু থাকে মৰি যায়গৈ তাৰপৰা চাবচোন পানী অলপ থাকিলে খেলাই হয় কিবা হয়নে বাৰু তাৰপৰা পানীটো কিছুমান উদ্ভিদ হয় তাতো থাকে কিন্তু কলহত যেতিয়া পানীটো আবদ্ধ কৰি ৰখা যায় সেইবোৰ তাত মৃত্যু হৈ যায় সেইকাৰণে তাতো দিলে মহাপাপ পঞ্চখুণা মহাপাপ আকৌ দি দিলে ইফালে মাৰ্জনী হৈছে বাহনডালে পিপৰ পৰুৱাৰ পৰা ধৰি কিমান খাই লৈ কিমান মাৰি লৈ গৈছে কি কৰিছে ঠিকনা নাই গতিকে এই পাঁচটা পঞ্চখুণা মহাপাপ আমাৰ গাৰ্হস্থ্য ধৰ্মত আছে এই সমস্তৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগিব গৃহস্থৰ যিখিনি আমাৰ পঞ্চযজ্ঞ কৰিব লাগিব পঞ্চযজ্ঞলৈ প্ৰথম যজ্ঞটো হৈছে ব্ৰহ্মযজ্ঞ ব্ৰহ্ম পুৱাতে উঠিব লাগিব সেইটো উঠাওঁতে এতিয়া আমাৰ ধৰ এই দুপৰবেলিত বিচনা এৰা যায় সদায় কৈছে ব্ৰহ্মপুৱা মানে চৰাই চিৰিকটি বাঁহ নেওঁতে আমি নিজৰ শয্যাখন এৰিব লাগে এয়া হ'লে ব্ৰহ্মযজ্ঞ প্ৰথম বিচনা এয়া মানে ব্ৰহ্মযজ্ঞ হৈ গ'ল দ্বিতীয় দিছে স্নান যজ্ঞ স্নান আমি গা পা ধুব লাগিব শৌচ পেচাব কৰি 2 নম্বৰ 3 নম্বৰ দিছে দেৱযজ্ঞ তেতিয়াহে মানে গুৰু গৃহ কৰ্মখিনি গুৰু সেৱা কাম 3 নম্বৰ 4 নম্বৰ দিছে নিৰি যজ্ঞ বা জ্ঞান যজ্ঞ নিৰি মানে ধৰক চৰাই চিৰিকটিক ক'ৰবাত পক্ষী পোখা গৰু ছাগলীক এল চেল দিয়া কিবা যোগাপ আহা পানী যোগাৰ ধৰা এইটো হ'লে নিৰি বা জ্ঞান যজ্ঞ তাৰপিছত দি দিলে আপোনাৰ ভূতযজ্ঞ অৱশেষতহে ভূতযজ্ঞ বোলে ভাত কোনে খায় বোলে ভূতেহে খায় ভূত অৰ্থাৎ আছে আমাৰ এইটো পঞ্চভূত খৰি গতিকে আমাৰ তাৰপিছতে আমাৰ খোৱা ব্যৱস্থাটো হ'ব লাগে সেইকাৰণে কৈছে গাৰ্হস্থ্য এই সমস্তখিনি কৰ্ম আমি নিয়ম নীতিত কৰিব লাগিব তাকো কৰিব লাগিব কৃষ্ণ ভগৱন্তৰ চৰণত সমস্ত নিবেদন কৰি কৈছে এই দুখে
গৃহবাসী স্বৰ্গক নাযায় কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিকো পায় এই দুখতে গৃহস্থৰ কৰ্মত ধৰ্মত থাকিলে কি হয় এইবোৰ কৰ্ম নকৰিলে বৈকুণ্ঠতো যাবই নোৱাৰে স্বৰ্গতো যাব নোৱাৰে কেৱল নৰকত যাব যদি কৃষ্ণ অৰ্থে কৰ্ম কৰা যায় তেনেহ'লে স্বৰ্গ নিস্তৰি বৈকুণ্ঠত যাব পাৰিব সেইকাৰণে কৈছে এই কথাখিনি জানি সকলোবোৰে কেৱল হৰিত অৰ্পণ কৰি হৰিক ভজনা কৰা কাৰণ অল্পতে সেইজন ভগৱন্তৰ কৃপাময় নাৰায়ণে সন্তুষ্ট হয় কাৰণ সুদা চাউল চিয়া চাৰিমুঠি নিওঁতে সেইজন চক্ৰৰ পানীয়ে বিপ্ৰ দামোদৰ চাৰিমুঠি চিয়া চাউলৰ একমুঠি গ্ৰহণ কৰি যি ঐশ্বৰ্য বিভূতি প্ৰদান কৰিলে যদি এনেভাৱে সমস্ত লোকে সেইজন ভগৱন্তৰ চৰণত সমস্ত নিবেদন কৰা যায় তেনেহ'লে সেইজন ভগৱন্তৰ সমস্তজনকে কৃপা কৰিব কৃষ্ণ অয় ৰাম দুখ কৰি ধন ধান অৰ্জে যত মানে কৃষ্ণেৰ যদি হব খাই বেটা আনি নিজ হস্তে আজি যজিও জগন্নাথ কিন্তু বিয় কৰিও কৃষ্ণৰ সেৱাত এক গুণ লগাইলে সহস্ৰ গুণ হুৱে নজানিম গুমুগুধ হবে ধন সাঞ্চি থৱে আনো কাজে লগাইলে যতে কখি বিঠা জন্মে বিঠা কৰে নুখু নয় কৃষ্ণ কথা জয় কৃষ্ণ এইখিনি বৰ সুন্দৰ কথা এটা আমাক বুজাই দিলে এইখিনি কথাকে আমাৰ বহুতে বুজি পোৱা নাযায় কাৰণ কৈছে কৃষ্ণৰ প্ৰভু ভগৱন্তক যদিহে ধন নিবেদন কৰা যায় এক গুণ দিলে বোলে শতগুণ দিয়ে তে আমাৰ বহুতে কি ধন সাঁচি থৈ দিয়ে চাবচোন ঈশ্বৰৰ কৰ্মত ধন দিবলৈ মানুহে পিছুৱাই থাকে বস্তু দিবলৈ পিছুৱাই থাকে কিন্তু যদিহে ক'ৰবাত কিবা এটা খানা পাতিলে যা মই এইখিনি দিম বুলি কৈ দিব তাই কিন্তু ঈশ্বৰৰ কৰ্মত ঈশ্বৰৰ অৰ্থে দিবলৈ পিছুৱাই থাকে কাৰণ কিয় অজ্ঞানভাৱে নজনাভাৱে আজি সুন্দৰভাৱে কৈছে দুখ কৰি ধন ধান অৰ্জে যত মানে এতিয়া আমি খুব কষ্ট কৰি পৰিশ্ৰম কৰি খেতিয়ে কৰিছোঁ বা কোনোবাই ৰ'দ বৰষুণ কাটি কৰি ব্যৱসায় কৰিছে কোনোবাই খুব কষ্ট কৰি গৈ চাকৰি ডিউটি কৰি ধন কেইটামান অৰ্জন কৰিছে এয়া ধনকো কি কৈছে অকণমান ভগৱন্তৰ চৰণত নিবেদন কৰিছে অলপ বেছিত বিচৰা নাই ভগৱন্তই অকণমান কৈছে নিবেদন কৰা তাকেই কৈছে কৃষ্ণক যদি সবে খাইবে তাক আনে নিজৰ হস্তে আজি যজিবোৰ জগন্নাথ কিছু ব্যয় কৰি কৃষ্ণ সেৱাত যে নিজৰ অৰ্থে কষ্ট কৰি নিজে যিখিনি ধন ইনকাম কৰা যায় তাকে মানে কি কৈছে নিজৰ কামতো লগাবই লাগিব তাই অকণমান ধন ভগৱন্তৰ চৰণত কৈছে নিবেদন কৰা সেইকাৰণে আমাৰ এই গুৰু সেৱা ব্যৱস্থাটো যে এই কিবা এটা দিয়া যায় এতিয়া যে ভাগৱতৰ অনুষ্ঠানত কিবা এটা মানে ভগৱন্তৰ চৰণত ভকতৰ চৰণত অৰ্থাৎ ভাগৱতৰ নামত 10 টকা 5 টকা দি সেৱা কৰা যায় এইটোতো মহান মানে সিদ্ধি হয় কিন্তু এই কথাটো বহুতে নাজানে বহু জেগাত দেখোঁ ভাগৱত পাতে মানে প্ৰণামী এটা নাপাতে আমি আকৌ ক'ব লগা হয় এই আমাৰ ইয়াত নিয়মেই নাই বুলি কয় বোলে এইটো নিয়মৰ কথা নাই ভাগৱতৰ নিয়ম প্ৰণামী এটা পাতক কেতিয়াবা যাওঁ ভাগৱতৰ আসনলৈ যাবৰ কাৰণে এতিয়া গৈ পালোঁ সেৱা দিবলৈ অৰিহণা দিয়াই জেগা নাই ক'ত দিমগৈ এতিয়া খালি থাপনাখন পাতি দিছে তাততো আমি চুব নোৱাৰোগৈ মেধিয়ে যিখিনি অচন বৰ্ণন কৰি থৈছে বিৰাট দিগদাৰ হয় কেতিয়াবা হাতৰ ধৰণ হাততে লৈ আহোঁ কেতিয়াবা নহ'লে ভাগৱততে দি থৈ আহিব লগা হয় আসনত বহিলে তাতে দিব লগা হয় এই ব্যৱস্থাটো হয় কাৰণ নজনাৰ কাৰণে হৈছে সেইকাৰণে কৈছে এক গুণ লগাইলে সহস্ৰ গুণ হুৱে নজানি মগুধ সবে ধন সাঁচি মই এক গুণ লগালে সহস্ৰ গুণ যদি 1000 গুণ হয় সেইকাৰণে মূৰ্খসকলে ধন সাঁচিবলৈ আহে কি বুলি সাঁচি জানা এই বেমাৰ ব্যাধি হ'লে লাগিব বেমাৰটো আগতে চিন্তা কৰে যে এইটো কাৰণে ঈশ্বৰক দিলে যে আমি পাম বা ঈশ্বৰৰ সেইজন ভগৱন্তই আমাক চলাই আছে সেই কিবা এটা ভগৱন্তক দিওঁ কিন্তু সেই আকৌ কৈছে কি আমি দান দিলে কিন্তু মুক্ত হস্তে দিব লাগিব আমাৰ আকৌ বহুতে আছে ভাগৱত পাতিলে এই যে ঈশ্বৰৰ কাৰণে দিলোঁ ইমান গ'লোঁ তাত দিয়া আৰু নিদিয়াৰ মাজত পাৰ্থক্য নাই নিদিয়াকৈ যিখন পুণ্য আছিল দিলে আগত থকা পুণ্য কোনো নাশ কৰা যায় এতিয়া ঈশ্বৰৰ অৰ্থে ভকতৰ অৰ্থে দিয়া ধনকণক কেতিয়াও হিচাপ কৰিব নাপায় এতিয়া ভাগৱত পাতিলোঁ কিহতে হওক
হিচাপ কৰিব নালাগে ইমান গ'ল সিমান গ'ল একো দৰকাৰ নাই কিন্তু ৰাজহুৱা পাতিলেতো হিচাপ কৰিব লাগিব কাৰণ সমিতি এখন দায়িত্ব থাকে সভাপতি সম্পাদক থাকিব তেওঁলোকে হিচাপ কিতাপ দিবই লাগিব কিন্তু এইটো হিচাপ কৰিব নালাগে যে ইমান খৰচ হ'ল সিমান খৰচ হ'ল খৰচটো হ'বই খৰচ কৰিলেহে পাব কিন্তু তাকো কৈছে মুক্ত হস্তে কৰিব লাগিব সেইকাৰণে কৈছে আনক কাইজে লগাইলে যতেক সিদ্ধি সিও বিঠা জন্ময়ো পিঠা কৰে নুশুনে কৃষ্ণ কথা এই অন্য ধনবোৰ যে অন্য কামত লগাইছোঁ ঘৰ বনাইছোঁ মাটি কিনিছোঁ গৰু কিনিছোঁ গাড়ী কিনিছোঁ যদি ঈশ্বৰৰ কামত দিয়া নাই অকল বিঠাহে খৰচ কৰি আছোঁ আৰু নিজৰ জন্মটো বোলে বিঠাইহে গৈ আছে গতিকে কৃষ্ণ অৰ্থে দিব লাগে ভকতৰ চৰণত দিব লাগে আৰু ভকতক সেৱা কৰিবলৈ কৃষ্ণ সেৱা কৰিব লাগে আজি সুন্দৰভাৱে বিপ্ৰ দামোদৰ আখ্যানে আমাক উপদেশৰ মূল ভাৱত বুজাই দিছে আহক আৰু অকণমান পদে আজি এই অধ্যায় সামৰণিলৈ আগবাঢ়িছে জয় কৃষ্ণ ঐ ৰাম আখম্বাকে সুমৰি মহন্তে কৰে শুক ইটো কলি যুগত ৰিবেকে নলোক ওচৰতে কৃষ্ণ কথা নচাপ পাখ কৃষ্ণ নামে তৰি বেক নকৰে বিশ্বাস আন দেৱ ধৰ্ম ততি থত কৰে ৰতি হৰি হৰি পাপী হব গৈলয় গতি কৃষ্ণৰ চৰণে আমি কৰো কাতৰ অন্ত দামি তুমি মতি কৰায় এৰা শুনো তোমাৰ কথা মুখে লোক নাম এহি মহাকৃপা কৰি উপপূৰ্ণ কাম জনম মৰণ দুখ খণ্ডক ডাকি ৰাম ৰাম বোলা সময় যাৰ নৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম অ হৰি ৰাম 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 জয় কৃষ্ণ এতিয়া আমাক সুন্দৰভাৱে ক'লে যে এই কথাখিনিকে চিন্তা কৰি মহন্তসকলে বৰ দুখ কৰে কাৰ কথা চিন্তা কৰি যিসকলে বুজি নাপায় ঈশ্বৰৰ অৰ্থে ধন খৰচ নকৰে বিষয়ৰ কাৰণে সাঁচি থয় কৃষ্ণ ভকতক সেৱা নলয় কৃষ্ণ ভগৱন্তক নুপূজে এইসকলৰ প্ৰতি মহন্তসকলৰ বোলে বৰ দুখ লাগে কেতিয়াবা আমিও ভাবোঁ আৰু মনতে নহয় জানো বাৰু কিছুমান মানে লগ বন্ধুক দেখিলে একেলগৰ যে এতিয়া যিটো পৰ্যায়ত আছে আমাকে অলপ বেয়া বুলি কয় কেতিয়াবা আমি যদিও আমাৰ কথাটো নুশুনে কেতিয়া ডাইৰেক্টটো কয় এই বয়সতে খাবা পিবা থকা বয়সতে নাখায় নকয় কি ক'বা এৰিলেও বুলি কয় তেতিয়া তেওঁলোকতো একো ক'বই নোৱাৰো মনতে বৰ দুখ লাগে চালা একোৱেই বুজি পোৱা নাই এজনে আৰু বুজালেও নুবুজে তেওঁতো সৰু হ'লে বা বুজাবলৈ ভাল সম পৰ্যায়ৰ বন্ধু কোনো কাৰণত নুবুজে পাৰিলে উস্তাদি মাৰি ক'বহে গতিকে আজি চাওক কৈছে মহন্তসকলে দুখ কৰে এই কথাখিনিকে ভাবি যে সেইসকলৰ প্ৰতি মহন্তসকলেও বৰ দুখ লাগে সেয়েহে কৈছে ইটো কলি যুগে তৰিব কোনো লোক এই কলি যুগত কেনেকৈ লোকসকলে তৰিব লোকসকলে কেনেকৈনো তৰিব সেইকাৰণে কৈছে ওচৰতে কৃষ্ণ কথা আছে ইয়াত কিন্তু ওচৰ চপা নাই ওচৰত অৰ্থ কোনটো বুজাইছে যে কৃষ্ণৰ কথা কৃষ্ণ নাম কথা আমাৰ হৃদয়তে আছে নাম এয়াহে ওচৰত বুলি কৈছে সেইবুলি যে আমাৰ নামঘৰটোৱে ওচৰত আজি যে আপোনাৰ ঘৰত নাম হৈ আছে এয়া যে ওচৰত সেয়া কোৱা নাই
কিন্তু আমাৰ প্ৰত্যেকৰ লগতে আছে কৃষ্ণ কথা ঈশ্বৰৰ মানে হৃদয়তে আছে কোচতে আছে বুলি কৈছে যে কোচৰ অমৃত তেজী বিষবঞ্জীময় বুলি কৈছে এতিয়া কৈছে যদিহে এই নাম আমি উদ্ধাৰ কৰি লোৱা নাই অৰ্থাৎ আত্মাৰ ৰূপে ভগৱন্ত আমাৰ লগত আছে সেইজনে হৈছে মহাহৰি আত্মাৰ ৰূপে থকাজন এইজনক যদি আমি চিনি লোৱা নাই সেইজনৰ যদি আমি নাম লোৱা নাই তেতিয়াহ'লে কৈছে ওচৰতে থাকিও আমি কৃষ্ণ নাম লোৱা নাই সেই কৈছে ওচৰতে কৃষ্ণ কথা নচাপৰে পাশ কৃষ্ণ নামে তৰিবে নৰক নকৰে বিশ্বাস যে কৃষ্ণ নামে যে তৰিব পৰা যাব এই কথাখিনি কেতিয়াও বিশ্বাস নকৰে সেইকাৰণে কৈছে যে অন্য দেৱৰ ধৰ্ম তীৰ্থবিলাকৰ প্ৰতি ৰতিটো এৰি মানে যিটো আগ্ৰহী যে দেৱতা পূজা কৰা ক'ৰবাত তীৰ্থলৈ দৰ্শন কৰিব যোৱা এইবোৰ প্ৰতি আগ্ৰহ শ্ৰদ্ধাটো এৰি কেৱল হৰি নামক কি কৰিব দিছে মানে মূল ধাৰা হিচাপে লয় হৰি নাম ল'ব দিছে তেতিয়াহে সমস্ত পাপ নাগ হৈ অধোগতিৰ পৰা বাচিব পাৰিব যে সেইকাৰণে কৈছে অন্য দেৱৰ ধৰ্মৰ তীৰ্থক যিসকলে ৰতি কৰে হৰি হৰি এইসকল পাপী এইসকলেহে অধোগতি যায় কাৰণ এইটো কোৱা নাই তীৰ্থলৈ গ'লে যে অধোগতি যাব কিন্তু তীৰ্থলৈ গ'লে অধোগতি নাযায় যদি আপুনি মই তীৰ্থলৈ যোৱাটোহে আমি চিন্তা কৰোঁ ইয়াত থাকি যদি নাম লোৱা চিন্তা নকৰোঁ সৎসংগ কৰা চিন্তা নকৰোঁ তেতিয়াহ'লে অধোগতি যাব এই কথাটোৱে বুজাইছে নহ'লে আকৌ সমস্যা হ'ব এই পদটো যেনেকৈ লিখিছে যদি বুজা গণ্ডগোল হয় খেলি মেলি হৈ যাব কিন্তু তীৰ্থলৈ গ'লে বোলে অধোগতি যায় তেতিয়াহ'লে লোকসকলে তীৰ্থলৈ কিয় গৈ আছে ইয়াৰ আগৰ পদটোত বুজাই দিলে যদিহে নিজৰ লগত থকা সেই কৃষ্ণ নামক যদি আমি চিনি লোৱা নাই জানি লোৱা নাই বা ল'ব বিচৰা নাই তীৰ্থলৈ গ'লেও আমাৰ একো কামত নাহিব এই কথাটোৱে সুন্দৰভাৱে বুজাই দিছে সেইকাৰণে কৈছে যে কৈছে কৃষ্ণৰ চৰণে আমি কৰোঁ কাতৰ আজি সেই কবিজনাই কৈছে যে কৃষ্ণৰ চৰণত আমি কাতৰ কৰিছোঁ সেইজন অন্তৰ্যামী ভগৱন্ত তুমিয়ে হৈছা সকলো প্ৰতি কি কৰা মতিটোক তুমি কি কৰা উদয় কৰা যে এতিয়া আমাৰ লোকসকলৰ আমাৰো হৈ আছে যে কেতিয়াবা ভগৱন্তৰ প্ৰতি বা ভকতৰ প্ৰতি ভাগৱতৰ প্ৰতি অকণমান বিষয়ত লাগি থাকিলে মতিটো আঁতৰি যায় আজি নাযাওঁগৈ নেকি ভাগৱতলৈ অধ্যয়ন চক্ৰহে নাযাওঁতে নগ'লে চলিব অমুক থাকিব কথাটো প্ৰসংগটো কৈছোঁ এই যে আঁতৰি যায় সেই কথাটোৱে কৈছে যাতে এইখন ভগৱন্তই কৃপা কৰক সকলোৱে যাতে মতিটো ভগৱন্তৰ চৰণলৈ আগ্ৰহী হওক সেয়ে কৈছে শুনো ক তোমাৰ কথা মুখে লোক নাম এহি মহাকৃপা কৰিও পূৰ্ণ কাম যে হে প্ৰভু তুমি কি কৰা সকলোজনকে কৃপা কৰা তোমাৰ কথা যাতে শুনে আৰু মুখত যাতে তোমাৰ নাম লয় এইখিনি তুমি কৃপা কৰা সকলোৱে মনোকামনা পূৰ্ণ কৰা আৰু জনম মৰণ দুখ সন্তোষো লোকৰ যে সকলো লোকসকলৰ জন্ম মৃত্যু এই দুখ যন্ত্ৰণাটো নাগ হওক আৰু উচ্চ সমস্তজনে সভাসদে কি কৰা ৰাম নাম উচ্চাৰণ কৰা বুলি আজি কবিজনাই নিজেও কয় আমাৰ সমস্তকো ক'বলৈ এইকণ উপদেশ আগবঢ়াইছে কৃষ্ণ আহক